নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আসাম মিনহাজ ইউটিউব চেনেল আৰু এই মুহূৰ্তত দিব লৈছোঁ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰ নিতৌ চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ ৰাতিপুৱাৰ প্ৰথমটো খবৰ। অবৈধ অনুপ্ৰৱেশকাৰী ৰেহাই নাই। অসমত চলা উচ্ছেদৰ মাজতেই অনুপ্ৰৱেশকাৰীক লৈ এই হুংকাৰ মোদীৰ। বেদখলকাৰী আৰু অনুপ্ৰৱেশকাৰীক ৰেহাই নিদিয়ে চৰকাৰে। যি ভাৰতৰ নাগৰিক নহয় তাৰ বিৰুদ্ধে ন্যায়সংগত কঠোৰ ব্যৱস্থা লোৱা হ'ব। অবৈধ অনুপ্ৰৱেশকাৰীক আশ্ৰয় দিয়া হৈছে পশ্চিম বংগত। অবৈধ অনুপ্ৰৱেশকাৰী পক্ষত সদায় শাসনাধিষ্ঠ TMC। এইবাৰ এনেদৰে অনুপ্ৰৱেশকাৰী প্ৰসংগত খৰব হৈ পৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আন এটা খবৰ, বাছি বাছি সংখ্যালঘুক উচ্ছেদ কৰা বন্ধ কৰক, মুছলমানক জীয়াই থকাৰ অধিকাৰ দিয়ক। এই মন্তব্যৰে ৰাজপথ কপালে শ শ মুছলমানে। অসমত ক্ষুদ্ৰ পেলেষ্টাইনৰ সৃষ্টি কৰি মুছলমানক অত্যাচাৰ কৰিছে চৰকাৰে। মুছলমানক বাছি বাছি উচ্ছেদ কৰি শেষ কৰা ষড়যন্ত্ৰ বন্ধ কৰক। মুছলমানৰ খোৱা পিন্ধা বাসস্থান সকলোতে বাধা দিছে চৰকাৰে। মছজিদত নামাজ আদায় কৰাটো বাধা আৰোপ কৰিছে এইখন চৰকাৰে। মুছলমান নাগৰিকৰ অধিকাৰ খৰ্ব কৰি উচ্ছেদ কৰিছে চৰকাৰে। জীয়াই থকাৰ যুঁজ আৰম্ভ কৰি চৰকাৰক এই সকিয়নি সংখ্যালঘু সংগঠনৰ। গাজাৰ মুক্তিৰ কাৰণে বিশ্ববাসী ওলাই আহিছে, কিন্তু অসমত মুছলমানৰ অধিকাৰ কাহিনীয়া হৈছে। ন্যায়ালয়ে নিৰ্দেশ মানিবলৈ মুখ্যমন্ত্ৰীক সকিয়নি দি প্ৰতিবাদ ন্যায় পৰিষদ, অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ। মৈৰাবাৰীত উচ্ছেদৰ বিৰুদ্ধে শ শ মুছলমানে আৰম্ভ কৰিলে প্ৰতিবাদী সমদল। অমানৱীয় উচ্ছেদ বন্ধ কৰি উচ্ছেদিত মুছলমানক সংস্থাপন প্ৰদানৰ দাবী। দিব লৈছোঁ আন এটা খবৰ, জনগাঁথনি সলনি কৰি অসমক বাংলাদেশৰ লগত চামিলৰ ষড়যন্ত্ৰ আমচুৰ। গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ এই বিস্ফোৰণ। অসম আন্দোলনৰ বিৰোধিতা কৰি জন্ম হোৱা সংগঠন আমচু। অসমৰ জনগাঁথনি সলনি কৰি অসমক বাংলাদেশত চামিল কৰা ষড়যন্ত্ৰ আমচুৰ। সদায় প্ৰব্ৰজনকাৰী মুছলমানৰ পক্ষলৈ অসমৰ ভূমি বেদখলৰ ষড়যন্ত্ৰ আমচুৰ দৰে সংগঠনৰ। মৌলানা ভাছানী দিনৰ পৰাই অসমৰ বনাঞ্চল দখলৰ ষড়যন্ত্ৰ চলি আছে। মৌলানা ভাছানীৰ ষড়যন্ত্ৰ সফল কৰাত নামি পৰিছে আমচুৰ দৰে সংগঠন। কেৱল প্ৰব্ৰজনকাৰী হৈ মাত মাতে আমচুৱে। আমচুৰ বিৰুদ্ধে সৰব হৈ পৰিছে গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদ। ভূমি বেদখলৰ প্ৰৱণতা খিলঞ্জীয়া গৰিয়ামৰীয়া মুছলমানৰ নাই। কেৱল NRCত নাম থাকিলেই খিলঞ্জীয়া হৈ যাব নোৱাৰে। অসমৰ খিলঞ্জীয়া ৰাইজ এতিয়া জাগিবৰ সময় হ'ল। বিজেপি চৰকাৰৰ উচ্ছেদক সমৰ্থন কৰি এই বিস্ফোৰক অভিযোগ গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ। দিব লৈছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ, সন্দেহজনক লোকৰ বসতিৰে ভৰিছে মধ্য অসম। বৃহৎ উচ্ছেদৰ দাবী খিলঞ্জীয়াৰ। শ শ সন্দেহজনক লোকৰ বসতিৰে ভৰি পৰিছে মধ্য অসম। সন্দেহজনক লোকৰ আগ্ৰাসনে ভাবুকি মাতিছে খিলঞ্জীয়ালৈ। শ শ বিঘা চৰকাৰী ভূমি দখল কৰিছে সন্দেহজনক লোকে। মধ্য অসমৰ ধিং ৰহা ৰাজচক্ৰ শ শ বিঘা ভূমি বেদখলকাৰী কবলত। মধ্য অসমত বৃহৎ উচ্ছেদৰ দাবী জনাইছে সচেতন খিলঞ্জীয়াই। ৰহা ৰাজচক্ৰৰ কাকতি গাঁৱৰ দাপলোত বৃহৎ বেদখল। 5 বাৰ উচ্ছেদৰ পিছতো এৰি যোৱা নাই সন্দেহজনক লোক। দিব লৈছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ, গ্ৰেপ্তাৰ হ'ব দালালি কৰা একাংশ মন্ত্ৰী বিধায়কৰ PA। কাম নকৰিলে কটা যাব বিধায়কৰ টিকট। এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বিজেপিৰ মন্ত্ৰী বিধায়ক সাংসদৰে হোৱা বৈঠকত মুখ্যমন্ত্ৰীৰ কঠোৰ স্থিতি। একাংশ বিধায়কৰ প্ৰাৰ্থিত্ব কৰ্তন কৰাৰ হুংকাৰ দিলে বৈঠকত। কাম বেয়া কৰিলে একো কৰিব নোৱাৰোঁ, মোক বেয়া পাই লাভ নাই বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। একাংশ মন্ত্ৰী বিধায়কৰ PAক গ্ৰেপ্তাৰ কৰাৰ হুংকাৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেনে PAক দায়িত্বৰ পৰা অব্যাহতি দিয়াৰ আহ্বান। মন্ত্ৰী বিধায়কৰ লগত থাকি দালালি কৰাৰ বাবে বিনষ্ট হৈছে বিজেপিৰ ভাৱমূৰ্তি। পূৰ্বেও বৈঠকত এই সকিয়নি দিছিল মুখ্যমন্ত্ৰীয়ে। চাহ জনগোষ্ঠীৰ এজন বিধায়কক লৈ অসন্তুষ্ট মুখ্যমন্ত্ৰী। বিধায়কজনে চাহ জনগোষ্ঠীৰ লোকে বিজেপিক বেয়া পোৱা বুলি কৈছিল। বিধায়কজনৰ সৈতে মুখ্যমন্ত্ৰী ব্যক্তিগত আশেষ বুলি মন্তব্য প্ৰকাশ কৰিছে। আন এটা খবৰ, এইবাৰ মাটি দখল কৰা বিজেপি নেতাৰ বিৰুদ্ধে ওলাই আহিল ৰাইজ। ৰাজপথত ভূমি দখলকাৰী বিজেপি নেতাৰ বিৰুদ্ধে প্ৰতিবাদ জনতাৰ। গোৱালপাৰাত 2 বিজেপি নেতাৰ বিৰুদ্ধে মাটি দখলৰ অভিযোগ উত্থাপন হৈছে। APDCLৰ অধ্যক্ষ ডক্টৰ প্ৰকাশ কাশ্যপ, লক্ষীপুৰৰ পৌৰপতিৰ বিৰুদ্ধে এই প্ৰতিবাদ। ডক্টৰ প্ৰকাশ কাশ্যপ আৰু পৌৰপতি ৰাজেশ প্ৰসাদ গুপ্তাৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছে একাংশ জনতাই।
লখিমপুৰ বলাই খামাৰাত ৰাভা জনগোষ্ঠীয় লোকৰ মাটি নিজৰ নামলৈ নিয়াৰ অভিযোগ 38 বিঘা 4 কঠা 7 লেচা ভূমি নিজৰ নামত নামজাৰি কৰাৰ অভিযোগ 2 বিজেপি নেতাৰ বিৰুদ্ধে বলাই খামাৰবাসীৰ প্ৰতিবাদ সাব্যস্ত বিজেপি নেতাদ্বয় চক্ৰান্তমূলকভাৱে দখল কৰা মাটি গৰিয়াক হস্তান্তৰৰ দাবী 22টাকৈ দুখীয়া পৰিয়ালৰ মাটি দখল কৰা বিজেপি নেতাৰ বিৰুদ্ধে ক্ষোভ দিব লৈছোঁ এটা বিত্তীয়মূলক খবৰ অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভুক্তি অভিযানে এই মন্তব্য ৰাজ্যিক বেংকাৰ সমিতিৰ বিত্তীয় অন্তৰ্ভুক্তি আঁচনি সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰাৰ বাবে চলি থকা 3মহীয়া অভিযানৰ অগ্ৰগতি আৰু উদ্দেশ্যৰ ওপৰত আলোকপাত কৰিবলৈ আজি গুৱাহাটীস্থিত SBIৰ স্থানীয় মুখ্য কাৰ্যালয়ত ৰাজ্যিক পৰ্যায়ৰ বেংকাৰ সমিতি উদ্যোগত এখন সংবাদমেল অনুষ্ঠিত হয় ভাৰত চৰকাৰৰ বিত্ত মন্ত্ৰালয়ৰ বিত্তীয় সেৱা বিভাগে আৰম্ভ কৰা এই অভিযান 2025 চনৰ 1 জুলাইৰ পৰা আৰম্ভ হৈছিল 2025 চনৰ 30 ছেপ্টেম্বৰলৈকে অসমৰ সকলো জিলাতেই চলিব সংবাদমেলত SBI মহাপ্ৰবন্ধক তথা SLBCৰ অসমৰ আহ্বায়ক সফল ত্ৰিপাঠীয়ে অৱগত কৰে যে ভাৰত চৰকাৰে গাঁও পঞ্চায়ত পৰ্যায়ত বিত্তীয় অন্তৰ্ভুক্তি আঁচনিসমূহে বিশেষকৈ বঞ্চিত অঞ্চলত সামাজিক সুৰক্ষা আঁচনিসমূহৰ সৰ্বাংগীন প্ৰৱেশ সুনিশ্চিত কৰাৰ উদ্দেশ্যৰে দেশজোৰা অভিযান আৰম্ভ কৰিছে ত্ৰিপাঠীয়ে কয় যে এই অভিযানৰ সকলো নিষ্ক্ৰিয় একাউণ্টৰ বাবে KYC পুনৰ পৰীক্ষণ প্ৰধানমন্ত্ৰী জন ধন যোজনাৰ অধীনত বেংক একাউণ্টবিহীন প্ৰাপ্তবয়স্কসকলৰ বাবে নতুন বেংক একাউণ্ট খোলা আৰু প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা PMJJBY প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা আঁচনি PMSBI আৰু অটল পেঞ্চন যোজনা APY অধীনত পঞ্জীয়ন আদিকে ধৰি মূল বিত্তীয় অন্তৰ্ভুক্তিৰ কাৰ্যকলাপৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে তদুপৰি ডিজিটেল জালিয়াতি প্ৰতিৰোধ আৰু দাবী নকৰা জমা ধন লাভৰ পৰা প্ৰক্ৰিয়া আৰু অভিযোগ নিৰাময় ব্যৱস্থাৰ ওপৰত সজাগতা অধিৱেশনৰ প্ৰয়োজন কৰা হৈছে সংবাদমেলত ত্ৰিপাঠীয়ে এনে গুৰুত্বপূৰ্ণ পৰিসংখ্যা শ্বেয়াৰ কৰে যিটোৱে অসমে ইতিমধ্যে চলিত অভিযানৰ অধীনত যথেষ্ট অগ্ৰগতি লাভ কৰাটোকে স্পষ্ট কৰিছে 2025 চনৰ 16 জুলাইলৈকে সমগ্ৰ ৰাজ্যতে গাঁও পঞ্চায়ত পৰ্যায়ত মুঠ 1041টা শিবিৰৰ আয়োজন কৰা হৈছে এই প্ৰচেষ্টাসমূহৰ ফলত 1658টা নতুন PMJDY একাউণ্ট মুকলি কৰা হৈছে PMJJBY অধীনত 2471 জন ব্যক্তিৰ নাম পঞ্জীয়ন PMSBI অধীনত 3592 জন আৰু APY অধীনত 609 গৰাকী অৱদান আগবঢ়োৱা হৈছে তদুপৰি 3431টা একাউণ্টৰ বাবে KYCৰ সবিশেষ পুনৰ জমা দিয়াৰ লগতে 907টা একাউণ্ট মনোনয়ন সংযোজন কৰা হৈছে তেওঁ কয় যে এই পদক্ষেপ সমূহ বেংকিং প্ৰতিষ্ঠান আৰু জিলা প্ৰশাসন উভয়ে সক্ৰিয়ভাৱে প্ৰচাৰ কৰি গণ সজাগতা আৰু অংশগ্ৰহণ নিশ্চিত কৰিছে ত্ৰিপাঠীয়ে কয় যে সকলো অংশীদাৰক শাখা পৰ্যায়ৰ কৰ্মচাৰীক সংবেদনশীল কৰি তুলিবলৈ আৰু PMJDY PMJJBY PMSBI APIৰ দৰে বৃহৎ বিত্তীয় অন্তৰ্ভুক্তি আঁচনিৰ অধীনত হিতাধিকাৰীসকলৰ সৰ্বাধিক কভাৰেজ নিশ্চিত কৰিবলৈ আৰু নিষ্ক্ৰিয় একাউণ্ট সক্ৰিয় কৰিবলৈ উপযুক্ত পদক্ষেপ গ্ৰহণৰ নিৰ্দেশ দিয়া হৈছে এই অভিযান তৃণমূল পৰ্যায়ত সৰ্বাংগীন বৃদ্ধি আৰু বিত্তীয় সবলীকৰণৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ সংবাদমেলত গুৱাহাটী প্ৰেছ ইনফৰমেশ্যন ব্যুৰোৰ যুটীয়া সঞ্চালক পাৱনী গুপ্তা আৰু SLBC অসমৰ সহকাৰী মহাপ্ৰবন্ধক জয়চন্দ্ৰ চাকমাই সমগ্ৰ দেশতে এই অভিযানৰ কাৰ্যকলাপ আৰু তাৎপৰ্যৰ ওপৰত আলোকপাত কৰে